ৰঙিয়াত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কাৰ্যসূচী। ৰঙিয়া সমষ্টিৰ 150 গৰাকী বিভিন্ন ৰোগত আক্ৰান্ত তথা চিকিৎসাধীন লোকক চেক বিতৰণ কৰে। চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। আনহাতে চেক সম্পৰ্কত যাতে কোনো লোকে খেলিমেলি কৰিব নোৱাৰে বা উপযুক্ত লোকে মুখ্যমন্ত্ৰীৰ দ্বাৰা চিকিৎসাৰ বাবে দিয়া পুঁজি লাভ কৰে তাৰ বাবে সকলোকে নজৰ ৰাখিবলৈ অনুৰোধ জনায়। আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত যিসকল সন্মানৰ ব্যক্তিৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় তেওঁলোকৰ কাৰণে আমাৰ এটা ফাণ্ড থাকে আৰু সেই ফাণ্ডৰ কিছু অংশ আজি আমি আনুষ্ঠানিকভাৱে ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক প্ৰতি বছৰে বিধায়কসকলক কিছু আৰ্থিক সাহায্যৰ কাৰণে ব্যৱস্থা কৰিছে আৰু সেইখিনি আমি এপ্লিকেশ্যনখন লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত ছাবমিট কৰোঁ আৰু সময়ে সময়ে এইদৰে আমাক চেকখিনি ইছ্যু কৰি এই দুখীয়া লগতে যিসকল দুৰ্গত তেওঁলোকক সহায় কৰাৰ কাৰণে যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ ৰিলিফ ফাণ্ড সাহায্য পুঁজি, এই সাহায্য পুঁজিৰ পৰা দি আজি আমি 150 গৰাকী সন্মানৰ ব্যক্তিক এই সাহায্য পুঁজিৰ ধন বিতৰণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।